নমস্কাৰ বন্ধুসকল, আপোনালোক স্বাগতম জনাইছোঁ অসম পিজাৰ ইউটিউব চেনেললৈ। তো এইকেইদিন বহুতে সুধি আছিল যে GNM নাৰ্ছিং বা BSc নাৰ্ছিঙৰ অসমৰ বাবে এপ্লিকেশ্যন ফৰ্ম কেতিয়া ষ্টাৰ্ট হ'ব। আৰু INC ইণ্ডিয়ান নাৰ্ছিং কাউন্সিলৰ ফালৰ পৰা দুখনকৈ নতুন নটিচ আহিছে। তো এই নটিচ দুখন কিনো সেয়াও কৈ দিম। তো যদি আপোনালোকে আমাৰ চেনেলটো প্ৰথমবাৰৰ বাবে আহিছে তেন্তে ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি থৈ দিব। আৰু ওপৰৰ আই বাটনত এটা ভিডিঅ' দি দিছোঁ, সেইটো হৈছে আছাম BSc নাৰ্ছিং বা SSUHSৰ BSc নাৰ্ছিঙৰ কেতিয়াৰ পৰা এপ্লিকেশ্যন ফৰ্ম ষ্টাৰ্ট হ'ব, ইয়াৰে ফিজ ষ্ট্ৰাকচাৰ এইবিলাকৰ দি থৈ দিছোঁ, আপোনালোকে চাই ল'ব পাৰে। আৰু আপোনালোকৰ বাবে দুখন ই-বুক লৈ আহিছোঁ, অসমীয়া আৰু ইংলিছ দুয়োটা মিডিয়ামৰ বাবে আছে। আপোনালোকে BSc নাৰ্ছিং ডি ফাৰ্ম আৰু BSc মেডিকেল টেকন'লজি কৰ্চৰ বাবে এই ই-বুকখন ল'ব পাৰে। তো ডিছপ্লেত দিয়া হোৱাটছআপ নম্বৰটোত কণ্টেক্ট কৰিলে আপোনালোকে এই দুখন ই-বুক পাই যাব। তো আপোনালোকে নিশ্চয় জানে যে 29 জানুৱাৰী 2024 তাৰিখে INC ইণ্ডিয়ান নাৰ্ছিং কাউন্সিল ফালৰ পৰা এখন নটিচ আহিছিল। ইয়াতে BSc নাৰ্ছিং কৰ্চৰ কেতিয়া ফৰ্ম ফিল-আপ হ'ব বা এণ্ট্ৰেন্স এক্সাম কেতিয়াৰ পৰা হ'ব, তো ইয়াৰে একাডেমিক ছেশ্যন কেতিয়াৰ পৰা হ'ব, এইবিলাক দিয়া হৈছিল। আৰু ইয়াৰ ওপৰত অলৰেডি ভিডিঅ' বনাই থৈছোঁ, আপোনালোকে ওপৰৰ আই বাটনৰ পৰা বা চেনেল পেজত গৈ চাই ল'ব পাৰে। তো এই নটিচখনৰ পিছত INCৰ ফালৰ পৰা আৰু এখন নটিচ জাৰি কৰিছিল। তো সেই নটিচখনত GNM নাৰ্ছিং, BSc নাৰ্ছিং, তাৰপিছত ANM নাৰ্ছিঙৰ বিষয়ে কৈ দিয়া হৈছিল। তো সেইখন নটিচখন আপোনালোকে INCৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব। তো আমি সেইখন নটিচ চাই লওঁ। তো এই নটিচখন 1 ফেব্ৰুৱাৰী তাৰিখে জাৰি কৰিছিল ইণ্ডিয়ান নাৰ্ছিং কাউন্সিলৰ ফালৰ পৰা। এই নটিচখনত ছাবজেক্ট হৈছে লাষ্ট ডেট অফ এডমিশ্যন ফৰ নাৰ্ছিং প্ৰগ্ৰাম ফৰ একাডেমিক ছিজন 2024-25। তো ইয়াতে লাষ্ট ডেট কেতিয়া, 2024-25 ছিজনৰ নাৰ্ছিং কৰ্চবিলাকৰ কেতিয়ানো লাষ্ট ডেট, ইয়াৰ বিষয়ে কৈ দিয়া হৈছে। তো ইয়াতে এই নটিচখনত থকা ANM, GNM, PB, BSc নাৰ্ছিং, MSc নাৰ্ছিং, ইয়াৰ বিষয়ে আলোচনা কৰিছে। তো ইয়াতে GNM আৰু BSc নাৰ্ছিঙৰ কথাও মেনশ্যন কৰিছে। তো ইয়াৰে যি একাডেমিক ছিজন সেয়া 1 আগষ্ট 2024 পৰা হ'ব। আৰু লাষ্ট ডেট অফ এডমিশ্যনৰ লাষ্ট ডেট হৈছে 30 ছেপ্টেম্বৰ তাৰিখ। তো অৰ্থাৎ আপোনালোকৰ আগৰ নটিচখনৰ পৰা ইয়াৰে এণ্ট্ৰেন্স এক্সাম GNM হওক বা BSc নাৰ্ছিং তাৰে এক্সাম 15 জুনৰ ভিতৰত শেষ কৰিব লাগিব। আৰু ইয়াৰে যি প্ৰথম কাউন্সেলিং সেয়া 1 আগষ্টৰ আগত শেষ কৰিব লাগিব, মানে জুলাই মাহত ইয়াৰে কাউন্সেলিং আৰু এডমিশ্যন হ'ব লাগিব। তো আপোনালোকক লাষ্ট ভিডিঅ'টোত BSc নাৰ্ছিঙৰ এপ্লিকেশ্যন ফৰ্ম মে' মাহত ষ্টাৰ্ট হ'ব বুলি কৈছিলোঁ। আৰু GNMৰটো এইটো ভিডিঅ'ত কৈ দিওঁ, GNMৰো এপ্ৰিল মাহলৈকে ইয়াৰে এপ্লিকেশ্যন ফৰ্ম ষ্টাৰ্ট হৈ যাব লাগে। এইটো অফিচিয়েলি কেতিয়া ষ্টাৰ্ট হ'ব দিয়া নাই, কিন্তু এটা এক্সপেক্টেড। তো ইয়াৰে প্ৰায় মে' মাহলৈকে আৰম্ভ হৈ যাব। আৰু অসমত GNM আৰু BSc নাৰ্ছিঙৰ ক্ষেত্ৰত SSUHS শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সে এটা এণ্ট্ৰেন্স এক্সাম কণ্ডাক্ট কৰে। সেই এক্সামটোৰ নাম হৈছে CEE এণ্ট্ৰেন্স এক্সাম। তো BSc নাৰ্ছিঙৰ ক্ষেত্ৰত BSc নাৰ্ছিং CEE হ'ব, আৰু GNMৰ ক্ষেত্ৰত GNMৰ CEE এণ্ট্ৰেন্স এক্সাম হ'ব। আৰু দুয়োটা এণ্ট্ৰেন্স এক্সাম বেলেগ বেলেগকৈ হ'ব। এটাত GNMত 10 লেভেলৰ কুৱেশ্যন এনচাৰ আহিব, আৰু BSc নাৰ্ছিঙত 11 আৰু 12 লেভেলৰ আহিব। আৰু ইয়াতে কৈছে যে নো ৰিকুৱেষ্ট ফৰ এক্সটেনশ্যন শ্বেল বি কনচিডাৰ্ড। ইয়াৰে যি ডেট আছে সেয়া মানে এক্সটেণ্ড কৰা নহয়। তো আজিৰ পৰা বেছি দিন নাই, তো আপোনালোকৰ হাতত মানে বেছি দিন নাই। তো এইটো ভিডিঅ'ত এইখিনি আছিল। যদি আপোনালোকে আমাৰ হোৱাটছআপ গ্ৰুপত জইন হৈ লোৱা নাই তেনে জইন হৈ ল'ব, তাতো কিছুমান আপডেট সোনকালে দি দিয়া হয়। আৰু আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষৰ বেল আইকনটো অন কৰিব নাপাহৰিব, কাৰণ কিছুমান এপ্লিকেশ্যনৰ বহুত কম দিনে দিয়ে। তো আপোনালোকে সকলোতকৈ আগতে পাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি দিব। ধন্যবাদ।